নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ GNM নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট মুকলি হৈ গ'ল। যিসকল কেণ্ডিডেটে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ GNM নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামটো দিছিলে, তেওঁলোকে এতিয়া তেওঁলোকৰ ৰিজাল্টসমূহ অফিচিয়েল ৱেবছাইটৰ পৰা চেক আউট কৰিব পাৰিব। এই ভিডিঅ'টোত আজি আমি কেনেকৈ ৰিজাল্টটো চেক কৰিব সেইটো জনাম। আপোনালোকে ইজিলি ৰিজাল্টটো চেক কৰিব পাৰিব। আপোনালোকে কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ আমাৰ ৱেবছাইট eduationplus.com ৰ পৰা চাৰ্ভাৰ প্ৰব্লেম নোহোৱাকৈ ইজিলি চাব পাৰিব। আপোনালোকক স্ক্ৰীনত দেখাই দিছোঁ। আপোনালোকে আমাৰ ৱেবছাইট eduationplus.com ত অহাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। এই পষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। ৰিজাল্ট লিংকটো দিয়া থাকিব, তাত ক্লিক কৰিলে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। ইয়াতে ডিটেইলছবিলাক দিয়া আছে, এক্সাম নেম, GNM নাৰ্ছিং এন্ট্ৰেন্স এক্সাম, তাৰপিছত কণ্ডাক্টিং অথৰিটি, তাৰপিছত হৈছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স, তাৰপিছত কাউন্সিলিং অথৰিটি, ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ DHS। এক্সাম ডেট 13 জুলাই আছিলে, এতিয়া ৰিজাল্টটো পাব্লিছ হৈ গ'ল। ইয়াতে সকলোবিলাক আপোনালোকৰ ডিটেইলছ দিয়া আছে, আপোনালোকে চেক আউট কৰি ল'ব পাৰিব। তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত কেনেকৈ ৰিজাল্ট চেক কৰিব দিয়া আছে, ইয়াতে কুইক লিংকত আপোনালোকে যাব লাগিব। কুইক লিংকত যোৱাৰ পিছত ইয়াতে SSVHS GNM ৰিজাল্ট 2025 দিয়া আছে। আমি দেখাই দিওঁ। ৰিজাল্ট 2025 বুলি দিয়া আছে। ইয়াতে আপোনালোকে ডাইৰেক্টলি পেজটোলৈ ৰিডাইৰেক্ট কৰি দিব। ইয়াতে ক্লিক হেয়াৰত ডাউনলোড অপশ্যনত ডাউনলোড কৰিব লাগিব। ডাউনলোড অপশ্যনত ক্লিক কৰাৰ পিছত ডাইৰেক্ট আপোনালোকৰ অফিচিয়েল ৱেবছাইটৰ পেজটোলৈ লৈ যাব। ইয়াতে আপোনালোকে চাবলৈ পাইছে, ইয়াতে এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু GNM কোৰ্চ ইন আছাম বথ গভৰ্ণমেণ্ট প্ৰাইভেট ফৰ ইয়াতে দেখা আছে। আপোনালোকে ইয়াতে এপ্লিকেশ্যন নং, আপোনালোকৰ এডমিট কাৰ্ডত এপ্লিকেশ্যন নং লিখাই আছে আৰু পাছৱৰ্ডটো দিব লাগিব। পাছৱৰ্ডটো পাহৰিলে ফৰগট পাছৱৰ্ডত ক্লিক কৰি আপোনালোকে পাছৱৰ্ডটো ফৰগট কৰি ল'ব। তাৰপিছত আপোনালোকক যিটো অফিচিয়েল পেজ আছে, অফিচিয়েল ৱেবছাইটৰ এই পেজটোলৈ ৰিডাইৰেক্ট কৰিব। ইয়াতে দিয়া আছে এন্ট্ৰেন্স এক্সাম অলৰেডি এইখিনি কৈ দিলোঁ। ইয়াতে ৱেলকাম দিয়া আছে, ইয়াতে হোম ছেকশ্যন দিয়া আছে, তাৰ তলৰ ফালে স্ক'ৰ কাৰ্ড অপশ্যনটো লিখা আছে, স্ক'ৰ কাৰ্ড অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াতে আপোনালোকে চাবলৈ পাইছে স্ক'ৰ কাৰ্ড অপশ্যনটো আছে, ইয়াতে স্ক'ৰ কাৰ্ড নিউ, ইয়াতে ক্লিক কৰিব লাগিব। আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ স্ক'ৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। বাকী ওপৰৰ ফালৰ ইনফৰমেশ্যনখিনি নেদেখাওঁ, ইয়াতে আপোনালোকৰ স্ক'ৰ এইবিলাক আহিছে। কিমান মাৰ্ক পাইছে সেইটো আপোনালোকে ইয়াতে দেখিবলৈ পাব 100ৰ ভিতৰত। বাকী ৰেংক কিমান পাইছে সেইটো আপোনালোকে ইয়াতে চাব পাৰিব। বাকী ইয়াতে এইবিলাক দিয়া আছে, আপোনালোকে সেই কৰিব পাৰিব, চাই ল'ব পাৰিব। আপোনালোকে নিশ্চয় ৰিজাল্টটো চালে। কোনে কিমান নম্বৰ পাইছে সকলোবিলাক কমেণ্ট কৰি জনাব। আৰু বাকী কাট অফ ভিডিঅ' ইয়াৰ ওপৰত আমি অলৰেডি ভিডিঅ' বনাম, আপোনালোকে অপেক্ষা কৰিব। নেক্সট প্ৰচেছ সকলোবিলাকৰ ভিডিঅ' আহিব। আপোনালোকে কিবা সুধিব লগা থাকিলে আমাক ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰিব। ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, মোক ডাইৰেক্টলি ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰিব।